জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বুকা ডান্স দেখিছে। এইবাৰ জুবিনৰ অনুষ্ঠানত ঢোলী নৃত্য। উশৃংখল একাংশই ভাঙিলে চকী। দেৰগাঁৱৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ অনুষ্ঠানত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পাছত সিটো জনপ্ৰিয় গীত পৰিৱেশন শিল্পী জুবিন গাৰ্গৰ। সুন্দৰকৈ চলি আছিল অনুষ্ঠান, কিন্তু তাৰ মাজতে একাংশ উশৃংখল যুৱকৰ উদ্ভণ্ডালি আৰম্ভ। বালি ছটিওৱাই বালিত বাগৰি ডান্স। তাতে ক্ষান্ত নাথাকি বেৰিকেড ভাঙি এফালৰ পৰা ভাঙিলে চকী। গীতৰ মাজতে শান্তি বজাই ৰাখিবলৈ জুবিন গাৰ্গৰ আহ্বান। কিন্তু কোনেও ক্ষান্ত কৰিব পৰা নাই দৰ্শকৰূপী উশৃংখল এইসকল যুৱকক। পৰৱৰ্তী সময়ত আৰক্ষী CRPFে লাঠি লৈ খেদাতহে শান্ত হয় পৰিৱেশ। সাংস্কৃতিক অনুষ্ঠানত উশৃংখল পৰিৱেশক লৈ উদ্বেগ দেৰগাঁওবাসীৰ। দেৰগাঁৱৰ সচেতন ৰাইজে এনেদৰে দিলে ঘটনাক ধিক্কাৰ। দেৰগাঁৱত কাহানিও নোহোৱা নোপোজা কিছুমান ঘটনা কালি ঘটিবলৈ পালে। আচলতে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক এটা নেতৃত্ব দিয়া বা সৎপথ প্ৰদৰ্শন কৰাৰ বিপৰীতে এই ল'ৰা ছোৱালীবিলাকৰ সৰলতা আৰু অজ্ঞতাৰ সুযোগ লৈ এচামে ব্যৱসায় কৰি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিছে। এতিয়া প্ৰশ্ন হৈছে কোন পথে একাংশ যুৱ প্ৰজন্ম। সংগীতানুষ্ঠানত শিল্পীৰ গীতৰ লহৰত আপ্লুত হোৱাৰ সলনি উদ্ভণ্ডালি সম্পত্তি ধ্বংসতহে যেন বলিয়ান হৈ পৰে এইসকল। দেৰগাঁৱৰ পৰা আব্দুল মান্নাফৰ ৰিপৰ্ট, প্ৰাগ নিউজ।